হাই গাইজ, আপোনালোকে ভালে আছেনে? চিনাকি বৰুণ ইউটিউব চেনেলৰ যোগেদি সকলোকে স্বাগতম জনালোঁ। আজি মই মোৰ বাৰীখনক লৈ এটা ভিডিঅ' আৰম্ভ কৰিছোঁ। সকলোৱে চাই থাকিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ব'লক এতিয়া আমি যাওঁ মোৰ সৰু বাৰীখনলৈ। মোৰ সৰু বাৰীখনলৈ সকলোকে স্বাগতম জনালোঁ। এইফালে আৰু এজোপা দেখাইছোঁ। এইটো এটা লাগিছে, 2-4টা আছে, মাজে মাজে খাই আছোঁ, গতিকে লাগি আছে। তাৰ তলতে লাই পুলি ৰুইছিলোঁ, লাই পুলিটো অলপ শুকাই গৈছে। এইটো হ'ল ফ্ৰেঞ্চবিনৰ পুলি, ফ্ৰেঞ্চবিন আৰু পুলি আছে ক'ৰবাত, এইটো এটা ওলাইছে। ক'ৰবাত আছে গছনি বাৰু। এইফালে অলপ গুৰিটোত গোবৰ অলপ দি দিয়া ভাল হ'ব। গোবৰ নোহোৱাৰ কাৰণে বহুত কমকৈ লাগিছে, ফল কমকৈ পাইছোঁ। এয়া হৈছে বাৰীখন, আমাৰ সৰু বাৰীখন, মোৰ সৰু বাৰীখন। ইয়াতে বিভিন্ন ধৰণৰ শাক পাচলি ৰুবলৈ যত্ন কৰিছোঁ, খায়ো আছোঁ। লোকেল চব্জি, লোকেল শাক আপোনালোকে দেখিছে, লাই খাব পৰা হৈ গ'ল। এইফালে এইকেইটা হ'ল আপোনাৰ লাগিছে নেকি? নহয়, পুলি। এইকেইটা হ'ল ফ্ৰেঞ্চবিন, এইবাৰ লেচেৰা মাহ বুলিও কওঁ আমি। লেচেৰা মাহ বগাবলৈ আৰম্ভ কৰিছে। আমাৰ চিন্ময় সমান হৈছেগৈ আৰু লেচেৰা মাহখিনি। কেইটামান বস্তু ৰাখিবলৈ যত্ন কৰিছোঁ, যিবিলাক আমাৰ পাকঘৰত ব্যৱহাৰ হয়, আমি সকলোৱে খাওঁ, লোকেল খাদ্য বুলি। এইজোপা হৈছে ছজিনা। এনেধৰণৰ হৈছে ছজিনা গছ। ইয়াৰ পিছতে এইজোপা হৈছে নেমু। এইটো এটা নেমু এটা লাগিছে। এইটো হৈছে লোকেল নেমু। আৰু ক'ত লাগিছে? ইয়াত 2টা লাগিছে নেমু। আমলৈ পৰা আছে, কামুৰিব। নেমুজোপাতে এইটো এটা আমলৈ পৰে, বাঁহ ল'লে। আৰু ক'ত নেমু? বোলে সিফালে বোলে। আৰু এইবাৰ গৈ আছোঁ আমি জলকীয়া ওচৰলৈ। জলকীয়াটো বহুত কেইজোপা গছ আছিলে, কিন্তু কি হ'ব, গুটি লগা নাই। ইয়াতে আছে নৰসিংহ, এইবোৰ চাটনি খাবলৈ। এইবাৰ হৈছে, আমি কি টেঙা বুলি কোৱা তোমালোকে? আমি কওঁ টেঙামৰা। সুন্দৰ হৈছে, গুটি লাগিছে, সুন্দৰকৈ কলিয়াই আছে। সেইটো কি পালা? মোবাইল কভাৰ। মই আকৌ দেখাইছোঁ মোবাইল কভাৰ। আমাৰ এইজোপা হ'ল বীৰ জলকীয়া। সেইটো জলকীয়া এটা লাগিছে, বাবুৱে ধৰি দেখাই দিছে, চিন্ময়েও সহায় কৰি দিছে। এইজোপা তাৰ কাষতে হৈছে এইজোপা আমাৰ মধুৰি। ইমান ডাঙৰ হৈছে আৰু মধুৰিজোপা নকৰিবা। সেইজোপা কেৰেলাজোপা ছিকিব। ইয়াৰ লগতে আছে কেৰেলা, এখন হেন্দালিখনত। জলকীয়াটো ছিঙিয়ে পেলালে। এইজোপা হৈছে কেৰেলা। নিচিঙিবা নকৰিবা। বোলে ডাঙৰ হ'লে খাবলৈ, এতিয়া জ্বলা নাই। এইটো হৈছে কেৰেলা লাগিছে। এইজোপা কেৰেলা, এইটো এটা কেৰেলা কেইবাটাও লাগিছে। লাই শাক দেখালৈ, এইখিনি হৈছে লাই। চেহেৰাটো ধুনীয়া হৈছে। লগতে আৰু আছে আমাৰ জাতিলাও, শেহতীয়া হৈছে। ওচৰৰ সকলোৱে খাইছে আৰু জাতিলাও, কিন্তু আমাৰ জাতিলাও ইমান হৈছে। লগতে আমাৰ এইজোপা কি ফুল? কুকুৰাজাৰ ফুল। সুন্দৰকৈ ফুলি আছে কুকুৰাজাৰ ফুল। কুকুৰাজৰা, খুতৰা মাজে মাজে
এইজোপা হৈছে লোকেল খুতৰা। খুতৰা হৈছে মাজে মাজে এয়া খুতৰা খুতৰা। ইয়াৰ পৰা আহিলে আমি এইজোপা হৈছে কি বুলি কয় এইটো? পাইনাপল। পাইনাপল গছ মানে আনাৰস। নকৰিবা, নিচিঙিবা। এফালে আৰু এজোপা আছে আনাৰস। ইয়াতো এজোপা আছে আনাৰস। এইটো হৈছে পাতি আলু আমি কওঁ, আৰু তাতে খাবলৈ গৈ আছোঁ। মাঘৰ মাহত আমি খাওঁ সেইটো আলু। এইটো হৈছে পাতি আলু। সুন্দৰকৈ বহুত আছিলে, কিন্তু ইয়াৰ পৰা বাৰীখন সৰু হোৱাৰ কাৰণে অলপ উঠাই পেলাই দিয়া হ'ল। এটা হৈছে পাতি আলু। ইয়াৰ ৰস খালে কেইবাটাও বেমাৰৰ পৰা উপকাৰ হয়। এইজোপা হৈছে, আপোনালোকে কওকচোন বাৰু কি গছ মই কৈ আছোঁ। এইটো হৈছে দুপৰ টেঙা। ইয়াৰ পাত খালে, ইয়াৰ ৰস খালে পাথৰ দৰে বেমাৰ ভাল হৈ যায় বুলি কৈছে। পাথৰো নাইকিয়া কৰি দিয়ে এই গছৰ ৰস খালে। গতিকে ইয়াতে ৰোৱা হৈছে। কাষতে আছে তামোল পুলি। এইটো এটা তামোল পুলি ইয়াতে। এইফালে আহিছোঁ, এয়া হৈছে দাংবডি। এইটো পুলিটো মৰিলে নেকি? এয়া হৈছে যিটো আমি দাংবডি নহয়, এইটো আছিলে ফ্ৰেঞ্চবিন। এইটো হ'ল ফ্ৰেঞ্চবিন এইফালে। আৰু আজি ৰাতিপুৱাই আহি ওলালেহি আমাৰ পূজা বাই। আৰু ভণ্টিৰ নাম কি আছিলে? পৰী ভণ্টি আহি গ'ল। এইজনী পৰী ভণ্টি আহি গ'ল। মূলা ডাঙৰ নাই হোৱা বুলি ক'ম কেনেকৈ? এইটো ডাঙৰ মূলা এটা। এইটো ডাঙৰ মূলাটো এয়া হৈ গ'ল। মূলা হৈ গ'ল। গুৰিত গোবৰ নাই, ক'ত ডাঙৰ হ'ব? গোবৰ দিব লাগিব। এইফালে দেখাবলৈ গৈ আছোঁ। এয়া হৈছে লফা। আৰু অলপ দিনৰ পিছত খাব পাৰিম আৰু। চেহেৰাটো বেয়া হোৱা নাছিলে, কিন্তু এতিয়া সাৰ নোহোৱাৰ কাৰণে সৰু হৈ আছে। ইয়াতে এজোপা বনাইছিল অমিতা। আগতেও অমিতা এজোপাক লৈ এটা ভিডিঅ' বনোৱা হৈছিলে, কিন্তু সেইজোপা অমিতা বাচি নাথাকিলে। এইজোপাই কি কৰে এতিয়া? গুটি খুৱাই নে নোখুৱাই? অমিতা লাগে নালাগে? ইয়াতে আছিলে ধনিয়া দিয়া হৈছিলে। ইয়াতে ধনিয়া এনেকুৱা হৈছে।